জুবিন গাৰ্গ বিহীনভাৱে সমগ্ৰ অসম প্ৰায় এমাহৰো অধিক কাল ইতিমধ্যে অতিবাহিত কৰিছে আৰু এই দুখৰ সময়টো সন্মুখত যেহেতু ৰাস মহোৎসৱ আৰু সেই ৰাস মহোৎসৱক লৈ সমগ্ৰ অসম ইতিমধ্যে ব্যস্ত হৈ পৰা দেখা গৈছে আৰু তাৰ ব্যতিক্ৰম হোৱা নাই জামুগুৰিহাটতো। মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ এগৰাকী মুখাশিল্পী বাসু কলিতাৰ ঘৰত আৰু এই দুখৰ সময়তো যিহেতু সন্মুখত ৰাস মহোৎসৱ তাৰ কাৰণে ইতিমধ্যে জামুগুৰিহাটৰ এগৰাকী মুখাশিল্পী বাসু কলিতাই তেওঁৰ সংগীবৃন্দক লগত লৈ দিনে নিশাই ৰাস উপলক্ষে দৃশ্যসজ্জা আৰু মুখা শিল্প তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে। মই ৰাজক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখনেই জামুগুৰিহাটৰ সৰুভগীয়াত থকা বাসু কলিতাৰ শিল্প কাৰখানা আৰু এই কাৰখানাতেই নিৰ্মাণ হৈ আহিছে যে এখন ৰাসত উদযাপন কৰা বা মঞ্চায়িত কৰাৰ সময়তেই দৃশ্যসজ্জা বা মুখাশিল্পৰ প্ৰয়োজন হয় আৰু সেই দৃশ্যসজ্জা আৰু মুখাশিল্পৰ আঁৰত থাকে একোগৰাকীকৈ বিশেষ ব্যক্তি আৰু সেই তেনেকুৱা এগৰাকী বিশেষ ব্যক্তি হৈছে জামুগুৰিহাটৰ বাসু কলিতা। মই বাসু কলিতাৰ লগত এই বিষয়ে কিছু কথা পাতিব চেষ্টা কৰিম, তেখেতৰ পৰা জানিব চেষ্টা কৰিম তেওঁৰ এই শিল্প কাৰখানাত কিদৰে আচলতে ৰাস উদযাপনৰ যি মঞ্চসজ্জা বা ৰূপসজ্জা বা মুখাশিল্প তৈয়াৰ হৈ আছে সেই বিষয়ে কিছু কথা জানিম। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। প্ৰস্তুতি কেনে ৰাস উপলক্ষে, যিহেতু সময়বোৰো অতি দুখৰ, জুবিন দা অবিহনে ইতিমধ্যে প্ৰায় এমাহ কাল অসমবাসীয়ে পাৰ কৰিছে, কি ক'ব? হয়, পৰিস্থিতিটো বেয়াই বহুত। জুবিন দাৰ ন্যায় পোৱাটো আমিও কামনা কৰোঁ, তেখেতে ন্যায় পাওক। তাৰ মাজতে আমি ৰাসৰ যিহেতু ৰাস মহোৎসৱ আহি আছে তাৰ কাৰণে আমি মঞ্চসজ্জা বা মুখাশিল্পৰ লগত যিখিনি জড়িত কাৰুকাৰ্য আছে সেইখিনি আমি আৰম্ভ কৰি আছোঁ, যিখিনি আমি ৰাইজৰ মাজলৈ এৰি দিম সেইখিনি আৰু কৰি আছোঁ আমি গোটেই প্ৰস্তুতিখিনি। কেতিয়াৰ পৰা কৰে আপুনি এই কাৰ্য, কেতিয়াৰ পৰা জড়িত? মইতো 14-15 বছৰ হ'ল এই কাৰ্যৰ লগত জড়িত। আমি কৰি আছোঁ গতানুগতিকভাৱে। মাজুলী গড়মূৰ সত্ৰতো আমি দৃশ্যসজ্জাৰ কাম কৰিছোঁ আৰু ইয়াতে বাসুদেৱ থান আমাৰ লোকেল যিখিনি আছে সেইখিনিতো কৰিছোঁ, তেজপুৰ বালিপাৰাটো কৰিছোঁ। তেনেকৈ বিভিন্ন জেগাত আমাৰ এইবিলাক দৃশ্যসজ্জাৰ বস্তু লৈ পেলাই আমি যাওঁ। কি কি আপোনাৰ ইয়াত উপলব্ধ? আমি কালি নাগক দেখিছোঁ, হয় হয়, ঠিক তেনেদৰে এভাগ মৌৰা চৰাই দেখিছোঁ, কি ক'ব, কি কি আছে? হয়, আমাৰ ইয়াতে আপোনাৰ দৈৱকী বিবাহৰ পৰা অনন্ত সজ্জাৰ পৰা একেবাৰে কংস বধলৈকে যিখিনি বস্তু দৰকাৰ হয় সেই গোটেইখিনি আমাৰ লগত আছে। আপোনাৰ লগত সহযোগী আছে? হয় হয়, যথেষ্ট সহযোগী আছে। মোৰ লগত এজনটো লখিমপুৰৰ মোৰ গুৰু তেখেত আছেই লগতে, আৰু লোকেলেও আমাৰ স্থানীয় ল'ৰাও আছে, সেইখিনি আমাৰ লগত লাগি আছে। কৰ্মসংস্থাপন দিয়া হৈছে? হয় হয়, ঠিক আছে। আপোনাৰ এই শিল্প প্ৰতিষ্ঠানৰ পৰা বিভিন্ন স্থানলৈ ইয়াৰ কাৰুকাৰ্যসমূহ যায়? হয়। ক'লৈ ক'লৈ গৈছে? আমি মাজুলীতো কৰিছোঁ, ইয়াতো লোকেলত জামুগুৰিত কৰিছোঁৱেই, তেজপুৰত কৰিছোঁ, বিশ্বনাথ চাৰিআলিও কৰিছোঁ, তেনেকৈ কৰি থাকোঁ আৰু। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী শিল্পী আছে মোৰ লগত, তেখেত আহিছে লখিমপুৰৰ পৰা এই বাসু কলিতাক সহযোগ কৰিবৰ কাৰণে। মই তেখেতৰ ওচৰত জানিব বিচাৰিম আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম ভৰত ৰাজখোৱা, মোৰ লখিমপুৰ আজাদ বৰচৰীয়াত ঘৰ। মই বাসু কলিতাৰ লগত আজি 14-15 বছৰ দিন মই এনেকৈ কৰ্ম কৰি আহিছোঁ। মই শিক্ষা গ্ৰহণ কৰিছিলোঁ মুখাশিল্পৰ বিখ্যাত অসমৰ জামুগুৰি সত্ৰত। জামুগুৰি সত্ৰতেই মই মুখাশিল্প শিকা আৰু তাৰপিছতেই আহি ইয়াতে বাসুদেৱ থানৰ কাৰণে মই প্ৰায় আজি 4 বছৰ দিন মই ইয়াত কাম কৰি আছোঁ আৰু তেনেকৈ ধৰণে তেওঁৰ লগত সহযোগিতা কৰি কৰ্মবিলাক কৰি আছোঁ। দুখৰ সময় কিন্তু। হয়, জুবিন গাৰ্গে ন্যায় পোৱাটো খুব বিচাৰোঁ আৰু তেওঁক কাহিলীপাৰাত থাকোঁতে কাহিলীপাৰা ঘৰৰ কাষতেই মোৰ নিজৰ ভিনদেউ নুৰুদ্দিন আহমেদ, তেখেতৰ ঘৰ আছে। তেখেতৰ ঘৰৰ পৰা জুবিন দাক লগ পাইছিলোঁ বহুত কেইবাৰ আৰু সেই মুহূৰ্ততে লগ পোৱাৰ পিছতেই তেওঁৰ যে এনেকুৱা এটা গতি হ'ব সেইটো ভাবিবই নোৱাৰোঁ এতিয়া, আৰু সেয়েহে আমি ভাবোঁ যে তেওঁ ন্যায় পাব লাগে। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে জামুগুৰিহাটৰ সৰুভগীয়া গাঁৱৰ যি মুখা শিল্পী বাসু কলিতা আৰু তেওঁৰ সহযোগী, আৰু তেখেতৰ শিল্প কাৰখানাৰ পৰা আমি ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। দুখৰ সময়তো তেখেতসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে, সন্মুখত যিহেতু ৰাস আৰু সেই ৰাস উদযাপনক লৈ ইতিমধ্যে অসমবাসী প্ৰায় ব্যস্ত হৈ পৰা দেখা গৈছে।
আৰু সন্মুখত যিহেতু ৰাস তেখেতসকল উদ্যমেৰে এই শিল্প কাৰখানাটোত ব্যস্ত হৈ পৰা দেখা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।